উজনি অসমৰ বান বিধ্বস্ত ধৰ্মীয় উপাসনাস্থলীসমূহ পুনৰ গঢ়াৰ বাবে পদক্ষেপ গ্ৰহণ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰ আৰু মাজুলী সমন্বয় মঞ্চৰ বান বিধ্বস্ত অঞ্চলসমূহত আউনীআটী সত্ৰৰ 25জনীয়া যুৱ বৈষ্ণৱৰ দলে চলাব বিশেষ শ্ৰমদান কাৰ্যসূচী যি কাৰ্যসূচীৰ জৰিয়তে পুনৰ সক্ৰিয় কৰি তোলা হ'ব ধৰ্মীয় উপাসনাস্থলী আউনীআটী সত্ৰৰ ৰংগমঞ্চত এখন সভা অনুষ্ঠিত কৰি বিষয়টো সন্দৰ্ভত লোৱা হয় সিদ্ধান্ত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে বানপীড়িত সাহায্য বিতৰণৰ সমান্তৰালকৈ ধৰ্মীয় উপাসনাস্থলীসমূহো পুনৰ ব্যৱহাৰৰ উপযোগী কৰাটো সমানেই জৰুৰী সঁচা অৰ্থত ক'বলৈ গ'লে এইবাৰ যোৰহাট চৰাইদেউ শিৱসাগৰ গোলাঘাট এই চাৰিখন জিলাত শেহতীয়াকৈ যি বানপানী হ'ল এয়া সঁচাকৈ অভূতপূৰ্ব আমাৰ মাজুলীতো হৈছে আমি সাৱধান হওঁ ধেমাজি ঢকুৱাখানাত হয় সাৱধান হয় কিন্তু এইফালৰ মানুহে বানপানীৰ কথা শুনিছেহে এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত গোটেইখিনি মুখিমুখ কৰি লৈ গৈছে তেওঁলোকে সাজু হ'বলৈ সুবিধা পোৱা নাই যিটো মৰ্মান্তিক দৃশ্য অকল্পনীয় আৰু ভাবিব নোৱাৰা কথা আৰু সেইকাৰণে আমি ভাবোঁ যে এইখিনি সময়ত কেইটামান চাউল পানী বটল তেল দালি নিমখ তেওঁলোকক দিয়ে আমি আশ্বস্ত হ'লে নহ'ব তেওঁলোকৰ ভাগি যোৱা ঘৰখন কেনেকৈ আকৌ পুনৰুদ্ধাৰ কৰিব পাৰি আৰু যিখিনি মানুহ আমাৰ পৰা হেৰাই গ'ল আমি তাক ঘূৰাই আনিব নোৱাৰোঁ কিন্তু ভৱিষ্যতে সেই ঘৰকেইখনক কেনেকৈ আমি সান্তনা দিব পাৰোঁ এই উপলক্ষে আমি আজি মাজুলী সমন্বয় মঞ্চৰ এটা বৈঠক দিছিলোঁ ইয়াৰ সকলোৱে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে আৰু আজি আমাৰ সভাত এই সিদ্ধান্ত হৈছে আমি কায়িকভাৱে যিবিলাক নামঘৰ অন্তত আমি পাৰোঁ এই নামঘৰবিলাক পৰিষ্কাৰ কৰিম অন্তত 4খন জিলাৰ 4টা নামঘৰ আমি যদি পৰিষ্কাৰ কৰি কায়িকভাৱে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ সেইটোতো গঞা ৰাইজে বা অঞ্চলৰ ৰাইজে বিশেষ সান্তনা লাভ কৰিব